নাহি সমবাৰ তোমাৰ আগত পিঠি কহো মই খাৰ ৰাতি দিন গৃহতে চিন্তা কৃষ্ণ বিষয়ত মতি অনুহিকয়তাৰ ৰাম গুৰু উপদেশত বা আপোনাত হন্তে নুবুজিবে জ্ঞান অন্যনে বিচাৰন্তে ইন্দ্ৰ কদমিবে নপাৰৰে দুৰাশয় সংসাৰত গয়া প্ৰবিষ্ট বাৰম্বাৰে কৰি আছো যিটো বিষয় প্ৰণু তাতে নিবেশে মন চুবোৱা বস্তু গনুচু পুনবাৰ নিশ্চে কহো সিটো জনে নতৰে সংসাৰ পৰম আনন্দ কৃষ্ণ ভগৱন্ত হৰি তাংক কেনে নভজয় হবে মন কৰি অজ্ঞানত থাকি কৃষ্ণ দেৱ গণ ভজে এতেকে সংসাৰ সিটো নতৰে সহজে যিটো দুৰাশয় সদায় দুৰ্জন প্ৰাময় ৰাতি দিনে নুগুচয় বিষয় পাপী হবে কৃষ্ণ দেৱগণ জানে এতেকে অনুগতি যায় বিদ্ৰমানে ঈশ্বৰতে পুৰুষাৰ্থও মতি ভৈল যাৰ তাখ তাৰা সবে জানে ঈশ্বৰ কষাৰে খাৰ অৰাম বুলি বাহা গুৰু উপদেশে জানিবে কওঁ তাকো কহো শুনা পিতৃ মন কৰিয়ে কওঁ বিষয়ত পুৰুষাৰ্থ মতি ভৈল যাৰ বহি মূৰ্খ বুলি নাম জানিবাহা তাৰ তা সম্বাক গুৰু কৰি যাৰা সবে মানে কণা কৰ কণাৰে নেই পন্থ কণ জানে অৰাম জিতুৰ যেন পন্থ কণে দেখে দুয়ো কণা নিশ্চয় গৰ্তক পৰিবেক দুৰ্জনা সেই মতেৰে বেদ জৰি মোহ হুয়া মন কাইম কৰ্মে বন্ধ হুয়া পৰম দুজন সংসাৰত পৰে যিটো সিটো নাহিকে নিস্তাৰ আনুশাস্ত্ৰে কহি আছে শুনা কথা তাৰ অৰাম বিষয়ে অংকুশী নেই চিতক যাহাৰ ভগৱন্ত বিষয়ত মন নুহিতা জয় কৃষ্ণ। এতিয়াৰ অসুবিধা পাইছে নেকি আপুনি পাঠখন আগুৱাবৰ কাৰণে অধ্যয়ন চক্ৰটো সেইকাৰণে অকণমান গৈ আছো কাৰণ কথাখিনি আলোচনা কৰা যাব যেতিয়া থুলমূলকে সেইকাৰণে অকণমান আগুৱাই আনিছো যা হওক এতিয়া কৈছে প্ৰহ্লাদে সেই পিতৃ কথা শুনি উত্তৰ দিছে কৈছে হে পিতৃ ভকতি অধিকাৰ কাৰ নাই মই কওঁ শুনা যে তোমাৰ আগত কওঁ মই ইয়াৰ সাৰতত্ত্বৰ কথা যিসকলে ৰাতি দিনে গৃহ সুখতে গৃহ চিন্তাৰ বিষয়তে লাগি থাকে সেইসকলৰ ভক্তি কৰাৰ অধিকাৰ নাই
আমি যদি ভকৰ হৈও যদি সদায় বিষয়ৰ কথা দিনে ৰাতি চিন্তা কৰোঁ তেতিয়াহ'লে ভক্তি কৰাৰ অধিকাৰ আমাৰ কাৰোৱে নাই গতিকে সেইকাৰণে আমি বিষয়ক মাজে মাজে ত্যাগ দিব লাগিব কেনেকৈ ত্যাগ এই যে যিকণ সময় ঈশ্বৰক ভজিম বিষয় বাসনা সকলো এৰিব লাগিব এনেতো আমাৰ বিষয় এৰিব আমি কোনোৱে নোৱাৰোঁ বিষয়টো নিজে নিজে এৰি দিব ঈশ্বৰ গুৰু কৰ্ম কৰাৰ সময়ত সাধু সংগ কৰাৰ সময়ত আমি বিষয় ভেজালবিলাক আমি আনিব নালাগে আৰু সেইবোৰ ভেজাল কৰ্ম ভগৱন্ত কৰ্মটো আমাৰ সাত্বিক কৰ্ম বাকীবোৰ ভেজাল কৰ্ম আজি প্ৰহ্লাদে হিৰণ্যকশিপুৰ নিজৰ পিতৃক কৈছে ইয়াৰ সাৰ তত্ত্ব কথা কওঁ শুনা পিতৃ এনেভাৱে গৃহতে যিসকলে ৰাতি দিনে চিন্তা কৰে এই বিষয়তে থাকে সেইসকলৰ কেতিয়াও ভক্তি অধিকাৰ নাই আৰু গুৰু উপদেশ যিসকলে লোৱা নাই গুৰুৰ পৰা যোনে জ্ঞান লোৱা নাই গুৰু জ্ঞান বুজি লোৱা নাই সেইসকলে কেতিয়াও সেই দুৰাচাৰীসকলে ইন্দ্ৰিয়ক দমন কৰিব নোৱাৰে আৰু এই ঘূ সংসাৰখনতে তেওঁলোকে কেৱল জন্ম মৃত্যু চক্ৰতে পৰি বিষয়তে তেওঁলোকে থাকিব লগা হয় সেইকাৰণে কৈছে যে এবাৰ চুবোৱা বস্তুটো হয়নে বাৰু চুবাই আপুনি মই পেলাই দিলো আকৌ তাক বুটলি চুবাম নেকি কেতিয়াও নুচুবা অৰ্থাৎ বিষয় হৈছে সেইটো এবাৰ বিষয় সংকাৰ আহি পৰিলে হয়নে বাৰু বিষয় কৰ্ম কৰিলে বাৰে বাৰে সেই বিষয়ৰ কথা আমি ভাবি থকা প্ৰয়োজন নাই সেইকাৰণে পদত কৈছে চুবোৱা বস্তুক চুবায় পুনৰবাৰ নিশ্চে কহো সিটো জানে নতৰে সংসাৰ হয়নে বাৰু সেইজনে কেতিয়াও সংসাৰ তৰিব নোৱাৰে যিটো কৰ্ম কৰি অলৰেডি আমি এৰি আহিলো এটা ষ্টেজ হয়নে আকৌ যদি সেই কৰ্মটোতে বাৰে বাৰে বিষয়তে গৈ থাকো হয়নে বাৰু এটা সময়ত আহিলো শিশুৰ পৰা আমি যেতিয়া যৌৱন অৱস্থাত আহিলো সংসাৰ কৰিলো ঐশ্বৰ্য বিভূতিৰ লগত লাগিলো ল'ৰা ছোৱালী পালো নাতি পালো ল'ৰা কৰিব পৰা হ'ল ঘৰ চলাব পৰা হ'ল তাৰ ভিতৰতে যদি আকৌ বিষয়তে বাৰে বাৰে লাগি থাকো তে সেই কথাটো কৈ আছে সেইজনে কেতিয়াও তৰিব নোৱাৰে অলৰেডি চুবোৱা হৈ গ'ল অলৰেডি আমি আগতে চুবাই শেষে কৰিলো ল'ৰা ছোৱালী যি কৰি থাকক হয়নে বাৰু যিসকল সৰু হৈ আছে সেইসকলৰ দায়িত্ব আছে কিছু ল'ৰা ছোৱালী কেইটাক লৈ সেইটো অলপ বেলেগ তাৰ মাজতো কিন্তু সাধু সংগত কৃষ্ণ সেৱাৰ সময়ত বিষয়টো কিন্তু এৰি দিব লাগিব সেইকাৰণে কৈছে যে পৰম আনন্দ কৃষ্ণৰ ভগৱন্ত হৰি তাংক কেনে নভজয় সবে মন কৰি সেইজন পৰম আনন্দময় কৃষ্ণৰ ভগৱন্ত যিজন হৰি তাক কোনেও মন কৰি এনেভাৱে আদৰ কৰি ভজনা নকৰে সেইকাৰণে অজ্ঞানত থাকি কৃষ্ণক নভজে সেই সংসাৰী লোকসকলে আৰু সেইসকলে কেতিয়াও সহজে এই সংসাৰ তৰি যাব নোৱাৰে আৰু যিটো দুৰাশয় হয় দুৰ্জন হয় যিজন পামৰ সেইজনে ৰাতিয়ে দিনে সদায় মনত বিষয় চিন্তাকে কৰি থাকে সেইকাৰণে কৈছে সেই পাপী সবে কৃষ্ণ দেৱক নাজানয় এতেকে অধুগতি যায় বিদ্যমানে সেইজন পাপীয়ে কেতিয়াও কৃষ্ণ ভগৱন্তক নাজানে সেইজনেহে কিন্তু অধুগতি যায় সেইকাৰণে কৈছে ঈশ্বৰতে সেইজন পুৰুষাৰ্থৰ মতি যাৰ হ'ল যাৰ ঈশ্বৰক যে পুৰুষাৰ্থ সেইজনৰ প্ৰতি যাৰ মতিটো আগবাঢ়ি গ'ল ঈশ্বৰৰ প্ৰতি সেইজনেহে জানে ঈশ্বৰৰ যে সাৰ বস্তু কি হয়নে বাৰু আমি বাকীবোৰ বস্তু কৈ আছো আচল বস্তু হৈছে আত্মা বস্তু ঈশ্বৰৰ নাম বস্তু এই কথাটো সেইজনেহে জানিব যিজনৰ মতি ভগৱন্ত কৃষ্ণ চৰণলৈ নিবেদন হৈছে সেইকাৰণে কৈছে বুলি বাহা গুৰু উপদেশ জানিবে ক তাকো কওঁ শুনা পিতৃ মন কৰি এক যদি ক'ব বিচৰা যে গুৰু উপদেশ ল'ব লাগে গুৰুৱে যি শিক্ষা দিছে তুমি তাকেহে ল'ব লাগে তেতিয়াহ'লে ইয়াৰ উত্তৰত হে পিতৃ মই কওঁ শুনা তুমি একমনভাৱে শুনা যে কৈছে বিষয়ত পুৰুষাৰ্থ মতি ভৰিলে যা এই বিষয়ত পুৰুষাৰ্থৰ মতি যাৰ হ'ল সেইজনে কেতিয়াও ইন্দ্ৰিয়ক জিনিব নোৱাৰে এতিয়া বিষয়কে যদি পুৰুষাৰ্থ বুলি ভবা যায় হয়নে বাৰু এতিয়া পুৰুষাৰ্থ ভগৱন্তক যিয়ে ভাবিল আত্মাক ভাবি ল'ল বাচি গ'ল যদি বিষয়ক ভাবি ল'লে তেনেহ'লে সেইজনে কেতিয়াও তৰিব নোৱাৰে সেইকাৰণে কৈছে তাসম্বা গুৰু কৰি যাৰা সবে মনে কণাক কণাই নে পন্থ নাজানে যেনেকৈ এজন অন্ধই ৰাস্তা দেখুৱাব নিয়া নিচিনা বুজি পালেনে বিষয়ক যিজনে ভাবি ল'লে ইন্দ্ৰিয়ৰ কথাই যিজনে সুখৰ চিন্তা কৰিলে তেলে এজন অন্ধক ৰাস্তা দেখুৱাব নিয়া তেলে অন্ধই সিও দেখা নাপায় ইজনো নেদেখে দুইজনে যায় গাঁতত পৰি মৰিব নমৰিব নেকি বাৰু গতিকে আমিও যদি ইন্দ্ৰিয় সুখ বিষয় সুখক চিন্তা কৰি থাকো তেতিয়াহ'লে সেই গাঁতটোত সংসাৰৰ গৰ্তত পৰি অৰ্থাৎ আমি নৰকত যাব লাগিব আজি প্ৰহ্লাদে হিৰণ্যকশিপুক কোৱা নাই আমাক কৈছে সেইকাৰণে কৈছে যে যিজনে
পদ কৈছে কণাই পদ দেখুৱাবলৈ যায় সি গাঁতত পৰে ইজনকো পেলায় সেইকাৰণে কৈছে এই সংসাৰত পৰে সিটো নাহিকে নিস্তাৰ আনু শাস্ত্ৰে কহি আছে শুনা কথা তাৰ যে এই সংসাৰত সেই গত্ৰত পৰিলে সেইজনে নিষ্ঠা নাই অন্য শাস্ত্ৰই ইয়াৰ সাৰ মৰ্ম তত্ত্ব কথা কৈছে বিষয় আংকুশী নেই চিত্তক যাহাৰ ভগৱন্তৰ বিষয়ক মন নুহি তাহাৰ বিষয়ৰ যিয়ে বিষয়ে এই হৃদয়খন লৈ গ'ল সেইজনৰ আৰু ভগৱন্তৰ প্ৰতি কেতিয়াও সহজে নাহে হয়নে বাৰু গতিকে তাৰ প্ৰমাণ আমি পাই গ'লো চতুৰ্থ স্কন্ধ পুৰঞ্জন আখ্যান পঞ্চম স্কন্ধ জড়ভৰত আখ্যান যে বিষয়ে এইও লাষ্টে যে আকৌ বিষয়ত সোমাই গ'ল আৰু তেওঁ উঠি আহিব নোৱাৰে এইকণ জ্ঞান আমাক দিছে গতিকে আমি এই জ্ঞান লৈ আমি সেই বিষয়ৰ পৰা উদ্ধাৰ পোৱাৰ ৰাস্তা আমাক দেখাই দিছে যোনে যেনেভাৱে লৈ চলি যাব পৰা যাব আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ দিশক বায়ু বস্ত্ৰ মোৰ সজনে জানা শিকে পুৰুষৰ কাপোৰৰ অন্তৰে সেই মতে সিটো জনে বিষ্ণু অৰাম জানিবা বিষয়ে আদি ব্ৰহ্ম ভৈল মন নিশ্চয় কৌশিতো নাপাবয় জনাদন বুলি বাহা জগতৰে অন্ত জানি হৰি হেন ঈশ্বৰ গণ জানি বেগ অৰাম তাহাৰ উত্তৰ দেহু প্ৰীতি মহাশয় যেন মতে জানিবে শুনিও নিশ্চয় বৈষ্ণৱৰ ধূলা যাবে শিৰে নলবয় তাৰে বিষ্ণু পাদ পদ্মে মদিনু বৈষ্ণৱৰ ধূলা যাতে শিৰত লৈবে তেবে অসম্ভাৱনা নাদি গুচে পৰতে ভগৱন্ত পাদ পদ্ম মনে পৰ দুঘূৰ সংসাৰতে বে সবে নষ্ট এহি মতে জানিবা মনৰ প্ৰয়োজন আত পৰে তৰিবাৰ নাহিকে কাৰণ বৈষ্ণৱৰ অনুগ্ৰহ নভৈলে কজেবে ঈশ্বৰক নিষ্ঠে সিটো নজানয়তে মুখ্য নুহি কয় সংসাৰত উপজয় নৰকত গয়া সিটো আপুনি পৰয় এহি বাক্য বুলিয়া প্ৰহ্লাদ মৌন ভৈলা হিৰণ্যকশিপু কোপে কম্পিবা কলৈলা কুধে অন্ধ ভৈলা আপোনাক পাহৰিলা কৰ কৰি দান্ত চুবাইবে লাগিলা প্ৰহ্লাদক সাৱতীকো লাট আছিলে দুই হাতে আজুৰি ভূমিত পেলাইলে নসহায় সিটো বিষ্ণু তাকে শেষ হয় সেহি হেতু মহাকোপে উঠিয়া আছয় দুই চকু আতি কুধে আৰক্ত ভৈলে ৰাইক গণে কুধে বাক্য বুলিলে
তেতিয়াৰ সেইজন প্ৰহ্লাদে আকৌ পিতৃক কৈছে যে হে পিতৃ, যেতিয়া বতাহ পশ্চিমলৈ বয় সৰিয়হ বস্তৰ টানি লৈ যায়, সেই মূৰ্খজনে পূব ফালে গৈ থাকে বুলি কৈছে। হয়নে বাৰু? বতাহ যেতিয়া বস্ত্ৰ ঠেলিছে তেতিয়া পশ্চিম ফাললৈ হৈ পেলাই কাপোৰটো যত্ন কৰি ল'ব লাগিব। তদনুৰূপ তোমাৰ কৰ্মবোৰ তেনেধৰণৰ। অৰ্থাৎ আমি যদি ঈশ্বৰৰ সেৱা কৰ্ম ব্যতিৰেকে বিষয়ত লাগি আছো, তেতিয়াহ'লে আমি পশ্চিম মানে বতাহৰ বিপক্ষে যোৱাৰ চেষ্টা কৰি আছো। গতিকে সেইকাৰণে কৃষ্ণ অনুকূল বায়ুত আমি কৰ্ম কৰিব লাগিব। সেইকাৰণে কৈছে ইয়াৰ মূৰ্খহে তেনে কৰ্ম কৰে। সেইকাৰণে কৈছে জানি ল'বা বিষয়ত যিসকলে মন বন্ধ হৈ আছে, নিশ্চয় কহু সিটো নাপায় জনাৰ্দন, সেইজনে কেতিয়াও ভগৱন্তক নাপায়, জানি ল'বা। আৰু কৈছে বুলিবাহা জগতৰ অন্তৰ্যামী হৰি, হেন ঈশ্বৰক জানিবে কেনে কৰি। যদি তুমি ক'ব বিচৰা সেইজন অন্তৰ্যামী জগতৰ অন্তৰ্যামী যদি হৰি, এইজননো কেনেকৈ জানিব পাৰে? তাৰ উত্তৰত মই কওঁ শুনা হে পিতৃ, তুমি জানি ল'বা যে বৈষ্ণৱৰ পদধূলি যিজনে শিৰত তুলি ল'ব পাৰিলে, একা নাম আছে বৈষ্ণৱৰ পদধূলি। হয় বা কি কয়, হাতে লৈলো সিয়ে তুলি এফাকি ধুনীয়া ঘোষা বা নাম এফাকি আছে। গতিকে এই ব্যৱস্থাটো আমাৰ সদায় থাকিব লাগিব। সাধু সংগলৈ আহিলে প্ৰথমে মনে মনে বোলে ইয়াতে যিমান একান্ত ভক্ত আছে, বৈষ্ণৱ আছে, সকলো যাতে চৰণৰ ধূলি মোৰ শিৰত থাকক, নিশ্চয় থাকিব, নহয় জানো? এই ব্যৱস্থাটো কৈছে আজি পিতৃক প্ৰহ্লাদে কোৱাৰ চলেৰে আমাৰ সকলক কৈ আছে। কৈছে এনেভাৱে শিৰত ল'বা, তেৱেহে কি হ'ব, যিমান আমাৰ শৰীৰত থকা পাপ সকলো পাপ নাগ হৈ যাব আৰু ভগৱন্ত পাৰপদ্ম তেতিয়া মনত আমাৰ পৰশত আহিব। আৰু এই দুঘু সংসাৰখন তেতিয়াহে কি কৰিব জানা, সকলো এই সংসাৰৰ পৰা আমি তৰি যাব পাৰিম। আটাইতকৈ ডাঙৰ কথা কৈছে এতিয়া, কৈছে তেৱেহে কৈছে ভগৱন্ত পাদপদ্ম মনে পৰশ হয়, দুঘু সংসাৰ তেৱে সবে নষ্ট হয়। এই ভগৱন্ত পাদপদ্ম আমাক কেতিয়া পৰশ পায় জানে? আমি এই বলিৰ দৰে ভূমিদান দিব পাৰিব লাগিব। আপোনালোকে পাইছে যেতিয়াৰ অদিতি বাক্য ৰক্ষা কৰি, হয়নে বাৰু, সেইজন ভগৱন্তই ব্ৰাহ্মণ ৰূপে অৱতাৰ ধাৰণ কৰিছিল। আৰু যেতিয়া বলিক ভূমিদান বিচাৰিছিল, বলিয়ে কৈছিল বোলে হেৰা, এই তুমি বিচাৰিছা অলপ ভালকৈ বিচৰা, হয়নে বাৰু? কাৰণ মই দিবওতো ভাল লাগিব, তুমি 3 পদ ভূমি বিচাৰিছা, দিবও লাজ লাগে দিয়াচোন। শুক্ৰাচাৰ্যই কৈছিল বোলে হেৰা বলি, এইজন কোন গম পাইছা বোলে? তুমি মনে মনে থাকা গুৰুদেৱ, মই ব্ৰাহ্মণক আজিলৈ বিমুখ কৰা নাই আৰু কেতিয়াও মই ব্ৰাহ্মণক বিমুখ নকৰোঁ, যোনেই নহওক মই ব্ৰাহ্মণক বিমুখ নকৰোঁ। অৱশেষত 3 পদ ভূমি দিবলৈ বিচাৰি ৰাজি হৈ গ'ল। যেতিয়া ভগৱন্তই ভূমি লওঁতে তেওঁ চৰণ উঠাইছিল, হয়নে বাৰু? ব্ৰহ্মাণ্ড ভেদি ধৰিছিল, বিশ্বৰ ব্ৰহ্মাণ্ড। এই ব্ৰহ্মাণ্ডত যেতিয়া ভগৱন্তৰ চৰণৰ নখ লাগি ব্ৰহ্মাণ্ড ফুটা হৈ গৈছিল, এই ফুটা হৈ আহোঁতে তাৰ পৰা গংগা জলধাৰটো বৈ আহিছিল। তাকো যেনিবা ব্ৰহ্মাই কমণ্ডলত ভৰাই ৰাখিলে, পিছৰ সময়ৰ গতিত শিৱৰ জটালৈ আহি, হয়নে বাৰু, জাহনী গংগা হয়, আকৌ পিছত ভগীৰথে এবাৰ নমাই আনিলে, সেইটো বেলেগ কথা। যাওক, এই যে গংগা জল আহিল, বিষ্ণু পাদুকি গংগা জল, এতিয়া কথা হ'ল কি, সেইখন বিশ্ব ব্ৰহ্মাণ্ডৰ কথা। আমি যদি ক্ষুদ্ৰ ব্ৰহ্মাণ্ড কথা চাওঁ, এইখন ব্ৰহ্মাণ্ডটো সেইজন বলি দৈত্যৰাজ আমাৰ আছে, হৃদয় আছে নে বাৰু? আছে। গতিকে এই বলিৰে যদি এইখন ক্ষুদ্ৰ ব্ৰহ্মাণ্ড ভগৱন্তক 3 পদ ভূমি দিব পৰা যায়, হয়নে বাৰু, তেতিয়া ভগৱন্তই যাৰ হৃদয়ত সেই ব্ৰহ্মাণ্ডত চৰণ দিব, সেই চৰণৰ নখ লাগি যাৰ ব্ৰহ্মাণ্ড ক্ষুদ্ৰ ব্ৰহ্মাণ্ড ফুটা ওলাব, তাৰ মুখতহে নাম জল বৈ আহিব। সেইকাৰণে কৈছে নামে গংগা জল চৰণে কমল বৈ আছে হৃদয় মাজেহে। সাধু সংগত থাকিলেও ভকতৰ মুখত নাম নহা আছে। তাৰমানে কিয় জানে? সেইকণ সময়ত সাধু সমাজত বহুতে হৃদয়খন কিন্তু ভগৱন্তৰ চৰণ যুগল আনি লোৱা নাই। আমি বিষয়লৈ গ'লে ভগৱন্তৰ পাদপদ্ম আমাৰ হৃদয়ৰ পৰা আঁতৰি যাবই অলপ, বিষয় কৰ্ম লাগিলে লেতেৰা হৈ যায় যে। এই যেতিয়া ঈশ্বৰৰ কৰ্ম কৰা সময়ত, সাধু সংগত থকা সময়ত আসন লওঁতে মূল বস্তু হ'ল ভগৱন্তক এই হৃদয়খন অৰ্পণ কৰিবলৈ। প্ৰভু তোমাৰ চৰণ যুগল বলি দৰে আজি মই ক্ষুদ্ৰ ব্ৰহ্মাণ্ড তোমাক অৰ্পণ কৰি দিছো, যে একেষ্টিয়ে বহি তেওঁৰ মুখত নাম খৰখ ওলাই থাকিব। বুজি পাইছে কথাটো? এইটো সহজ কথা, কিন্তু আমি নকৰো বা নাজানিব পাৰো, জানিলেও আমি নকৰো। নকৰাৰ কাৰণে আমাৰ কি হয়, অস্থিৰ হৈ
থাকিব লগা হয় সেইকাৰণে এই কথাখিনি সুন্দৰভাৱে কৈছে যে এনেভাৱে বৈষ্ণৱ অনুগ্ৰহ লয় আৰু সেই বৈষ্ণৱৰ মানে পৰধূলি সিয়ত ললেহে এনেভাৱে এই দুখ সংসাৰ তৰিব পাৰে সেই কৈছে এহি মানে জানিবা মন পৰিজন আতপৰে তৰিবা নাহি কাৰণ ইয়াৰ ব্যতিৰেকে আৰু তৰিবলৈ এই সংসাৰত অন্য উপায় নাই সেইকাৰণে বৈষ্ণৱ অনুগ্ৰহ লয় নহলে সেইজনে ঈশ্বৰ কৃষ্ণ কেতিয়াও নেজানে আৰু কেতিয়াও নেপায় এটা সমাজত থাকি আমি যদি এজনে নিজকে ডাঙৰ ডাঙৰ ভকত বুলি ভাবি থাকো সেইজনে ভগৱন্তকো নাপায় শাস্ত্ৰ তত্ত্ব মৰ্ম জ্ঞানৰ কথাও বুজি নাপায় যদি সাধু সংগত থাকি সদায় সকলোতকৈ ময়ে সৰু ময়ে অজ্ঞানী এই ভাৱনা যাৰ থাকিব সেইজনে ভগৱন্তক সহজে পাব আৰু শাস্ত্ৰত সাৰ মৰ্ম কথা সেইজনে কিন্তু বেছিকৈ বুজি পাব সেই কৈছে মুখ্য নুহি কয় সংসাৰত উপজয় নৰকত গয়া সেইটো আপুনি পৰয় নহলে সেইজনে মুখ্য নাপায় এই সংসাৰত জন্ম লয় পুনৰ নৰকত পৰিব লাগিব পুনৰপি জনম পুনৰপি মৰণ সেইকাৰণে কৈছে এই বাক্য কয় প্ৰহ্লাদে মৌন হৈ থকা পিছত হিৰণ্যকশিপুৱে খঙত ক্ৰোধত দাঁত কৰচি দাঁত চুবাই একদম মানে খঙত জ্বলি গৈছে আৰু লগে লগে তেওঁ কুলাত লৈ থকা মৰমত লৈ থকা প্ৰহ্লাদক কুলাৰ পৰা দুই হাতে আছা মাৰি দলিয়াই দিছে আৰু চকুৰ মানে খঙত জুইৰ দৰে হৈ গৈছে আৰু লগে লগে ৰাক্ষসগণক চাই কিবা এটা কৈছে এতিয়া দৈত্যসকলক কিবা কৈছে ৰজা বাক্য কিবা প্ৰজাসকলক কৈছে আহক পিছৰ পদত দিয়া আছে আমি শ্ৰৱণ কৰো জয় কৃষ্ণ ৰাম শুনি নহিদ্ৰগণ মুহুৰ বচন শ্ৰীখে কৰি বধা আগৰ ৰংগ কৰি মন মোৰ ভাতৃ বধিক সততে ইটো গাঁৱে সেই বিষ্ণু ইটো সবে জানিবা স্বভাৱে পিতৃ মাতৃ সুদশ বক এৰিলে কৌ দাস পায় হৈয়া বিষ্ণু পদ সেবিলে কৌ কাহাতো বিশ্বাস নাহি ইটো প্ৰহ্লাদৰ বিষ্ণুৱে বুলিবে মহা অজ্ঞানী বৰ্বৰ অৰাম বিষ্ণু বাচিকাৰ কৰিবে কি কাৰণে দুৰ্জন জানিয়া সিও তেজিবে মনে বুলিবে পিতৃ মাতি সবা গোটেছিল আতপৰে একোজন নাহি দুষ্ট শিল 500 বছৰে ইটো এমন মোৰ কিবা কাজ সাধিবে গদুৰা হয় অৰাময়ে সিও আক লাগনে দিবে কৌ নিশ্চয় জানিলো অদুগতি যাইবে কৌ অৰাম বুলিবা তোমাৰ পুত্ৰ মাৰিব কি শুনিও কবে কহো মোৰ বাইক অৰাম কৰম পৈত্ৰ যদি শুভ নহয় সমস্তে লোকক কিটো আনন্দ কৰয় যেন বিজুবন মাজে ঔষধ থাকয় ৰোগী কায় দিলে আনি হিত গহৰয় অৰাম সেই মতে যদি জানা পৰয় চাবাল হৃদয় আনন্দ হৈ কৰে মন ভাল আপোনাৰ দেহ যতনয় যদি হয় আৰু পৰম দুবুধ নুহি কয় শুভ নয় পিতৃ মাতৃ বাক্য গুৰু নমানয় যেবে শৰীৰৰ ব্যাধি সম জানিবা হাতেবে নিশ্চয় ব্যাধিক যেন কাটি দূৰ কৰে আকৌ নিশ্চয় মাৰ
বুলি বহু সতৰে অৰাম ইটো কথা থাকো কওঁ শুনিও দৈত্য গণ দেহ তেখে হন্তে হুয়া আছে উতপন যদি কৰ চৰণত সৰ্পে বা দংশয় যাহ জাত হন্তে সমুলঞ্চে দেহ নষ্ট হয় অৰাম তাহা কোচে দিবে সিটো মহাজ্ঞানীগণ অতেবেশে নিশ্চয় জানা অশৰীৰৰ জয় কৃষ্ণ। এতিয়াৰ সেই হিৰণ্যকশিপুৱে দৈত্য ৰাক্ষসগণক চাই কৈছে শুনয়ে তোমালোক যে শীঘ্ৰ কৰি আনন্দ মনে এইজন মোৰ পুত্ৰ অৰ্থাৎ মোৰ ভাতৃবধি বিষ্ণু সেইজনক যি বিষ্ণুক তেওঁ স্বভাৱতে চিন্তা কৰিছে এইজনক তোমালোকে বধ কৰা আৰু তোমালোকে এইজনক বধ কৰা চিন্তা নকৰিবা যে মোৰ পিতৃ মাতৃ শহীদ এৰি কেৱল দস্যু দৰে সেইজন বিষ্ণুহে পাদসেৱাৰ কৰিছে সেইকাৰণে সেইজনক তোমালোকে বধ কৰা সে কৈছে যে বিষ্ণু বা স্বীকাৰ কৰিলে কি কাৰণে দুজন জানিয়া সিও তেজিবে কমনে যে বিষ্ণুক যে স্বীকাৰ কৰিলে এওঁ কি কাৰণে আৰু দুজন কৰ্ম কিয় কৈছে তেওঁ যে সেইকাৰণে কৈছে বুলিবে পিতৃ মাতৃ সবাকো ভেদিল তেজিল আতপৰে একোজন নাহি দুষ্ট শিল যে জানি ল'বা এওঁ পিতৃ মাতৃক ত্যাগ কৰিলে সেইকাৰণে তোমালোকে চিন্তা নকৰিবা এই 5 বছৰ বয়সতে এইজন প্ৰহ্লাদে আজি আমাক যেনে দুখ দিছে পিতৃ মাতৃক ডাঙৰ হলে এওঁ কি কৰিব আৰু জানিব লগা প্ৰয়োজন নাই গতিকে তোমালোকে এওঁ আনন্দ মনে এওঁ বধ কৰা এনেভাৱে সেইজন হিৰণ্যকশিপুৰে দৈত্যসকলক কৈছে আকৌ কৈছে যে যদি তোমালোকে ক'ব বিচৰা তোমাৰ নিজৰে পুত্ৰ তুমি কিয় বধ কৰাৰ কথা কৈছা ইয়াৰ উত্তৰত মই তোমালোকক কওঁ শুনা পৰম অপথ্য যদি শুভনয় হয় সমস্ত লোকতসিটো আনন্দ কৰয় যে নিজৰ যদিও আপোন হয় তেওঁ যদি বেয়া কৰ্ম কৰে তেওঁ কিন্তু কেতিয়াও আপোন বুলি ভাবিব নেলাগে তেতিয়াহে 10 জন কিন্তু উপকৃত হ'ব এই কথাখিনি আজি হিৰণ্যকশিপুৱে এনেভাৱে কৈছে আকৌ কৈছে যে সেইজনক কৈছে সেইমতে যদি জানা পৰশবালক হৃদয় আনন্দ হোৱা কৰ মনৰ ভাল এতিয়া নিজৰ পুত্ৰই দুখ দিয়ে কেতিয়াবা দেখোন লোকৰ ল'ৰা ছোৱালীও আনন্দ দিব পাৰে হয়নে বাৰু গতিকে নিজৰ জনতকৈ পৰজনো কেতিয়াবা আপোন হৈ যায় সুহিত হয় নে নহয় বাৰু নিজৰ ল'ৰা ছোৱালীয়ে যদি সদায় আপোনাক দুখ যন্ত্ৰণা টেনচন দি থাকে হয়নে বাৰু সেইজনৰ পৰদয় হৈ যায় কেতিয়াবা আনৰ ল'ৰা ছোৱালীয়ে দেখোন বিপদৰ অনেক সহায় কৰে আনেও সহায় কৰে নহয় আজি এনেভাৱে উদাহৰণ দি হিৰণ্যকশিপুৱে দৈত্যসকলক কৈছে যে এইজনক তোমালোকে বধ কৰা সেইকাৰণে কৈছে পিতৃ মাতৃ গুৰু বাক্য নমানয় যেবে শৰীৰ ব্যাধি সম জানিবাহে তেবে যিজনে পিতৃ মাতৃক নেমানে জানি ল'বা পিতৃ মাতৃৰ বাবে সেই ল'ৰা ছোৱালী নিজৰ শৰীৰৰ এটা বেমাৰৰহে দৰে হয় এতিয়া অসুস্থ মানুহ এজনৰ শৰীৰটো যিমান কষ্ট পাই থাকে পিতৃ মাতৃয়ে যদি কথা ল'ৰা ছোৱালীয়ে নামানে মাক বাপেকৰ তেনেই হৈ থাকে এই বুজি পাইছে ন কথাটো তেনেকুৱাই হৈ থাকে গতিকে এই কথাখিনিকে সুন্দৰভাৱে কৈছে সেইকাৰণে জানি ল'বা এইজনে আমাৰ মানে শৰীৰৰ ব্যাধি গতিকে এওঁক তোমালোকে বধ কৰি আমাৰ শৰীৰত থকা ব্যাধি দূৰ কৰি দিয়া সেইকাৰণে কৈছে যদি কৰ চৰণত সৰ্পে বা দংশয় জাত হন্তে সমুলঞ্চে দেহ নষ্ট হয় যদিও সৰ্পৰ দংশন কৰে চৰণত কিন্তু দেহটো নষ্ট হৈ যায় হয় নে নহয় নেকি বাৰু সি আঙুলি এটাতে কামোৰক গোটেই শৰীৰটোলৈকে বিষ বিয়পি যাব তদনু পুত্ৰই যদি তেনে বেয়া কৰ্ম কৰে তেলে পিতৃ মাতৃ গোটেই শৰীৰটো দহি লৈ যায় এটা উদাহৰণ দিছে সেইকাৰণে কৈছে তাহাকো চেৰিবে যিটো মহাজ্ঞানী হয় তেবেকে নিশ্চয় জানা শৰীৰৰ হয় যিজন মহাজ্ঞানী হয় তেতিয়াহ'লে তাক কাটি বেলে পেলোৱা যায় এতিয়া ধৰক আঙুলি এটাতে কিবা বিষ লাগে লগে লগে যে আঙুলিটো কাটি দিয়ে ধৰি কোনোবা এজন মানুহক ঈশ্বৰ নকৰক সৰ্পই দংশন কৰিলে ক'বা হাত এখনে লগে লগে যে হাতখন কাটি দিয়ে নহয় মানুহটো বাচি যাব হাতখন নাথাকিব পাৰে বাচি যাব গতিকে এই কথাটো কৈছে যে সেইজন যিজন মহাজ্ঞানী হয় তেওঁ কিন্তু সেই আঙুলিটো বা চৰণখন কাটি দিব আজি হিৰণ্যকশিপুৱে সেই দৈত্যসকলক এনেভাৱে কৈছে যাহা গুৰু সমস্ত আই মাতৃ সমস্ত সময় হৈছে কলম গলে আমাৰ পাঠৰ মতে ৰাখি দিব জয় কৃষ্ণ ওরা মুখকলে উপায়ে লাগে বধি
নিশিখে উঠি ইমাৰা খবে আকৌ পুত্ৰৰূপ হৈ আহি অশত্ৰু উপজিল আদবৰে একোজন নাহি দুষ্টশীল অৰম ভোজন সময়ে আগৰ বিহদি আমাৰ শুনি হেনই দিয়ক কৰে প্ৰত্যাহাৰ অৰামতে বেগে সুশান্ত হোৱে মন ইন্দিগণ ইটো দুষ্ট মৰিলে মূৰ সুস্ত্ৰ অৰাম এহি মতে দৈত্ৰচৰে বাক্য বুলিলে কওঁ তাৰ নিশ্চয় আজ্ঞা গৰাইকেহে জানিলে কওঁ অৰাম মাৰ বুলিয়া ৰাইখ গয় সংখ্যাত কোটি লক্ষ্য ফুললৈয়া উঠিল সভাত সহজে দশন লাংগলয় যেন ইষ দান্তক কামোৰে আৰু দেখি বিষ দিশ অৰাম বেগতে হে মুঠ হেন হাউল আছে দান্ত তাক দেখি সমস্তৰে ভয় সুখাই হেন দন্ত কামুৰিয়া উঠিয়া সভাত তাম্ৰবন দাৰি গুফ আশ্ৰয় বাট কুৰুকুটা কেশ অগ নিৰসম জলে হান্দি চিগালিৰ বৰ্ণ কুবেশ কলে বাৰেছে বেদানা গো ও ধানৰ মান সমস্তৰে কাণ কুলাৰ মান চকু জলে অগণিৰ সদিশ বাৰ পাচিৰ মান মুখ দেখি কোবাই পাৰ দুই আঠ মুঠি মান গল উচ্চ কাটি গলে সম পেট গদে সন্দেহে বান্দি গঠে কটনা সবে
তুল্য আকাৰ আঙ্গুয়াল দুইর মান কঙ্কাল বাহার তালৰ সমান ভৰি দীঘল বাৰ যেন পুরা খিরি হাত দেখি কৃষ্ণ রাঙ্গ বেহাত শূল ধৰি নাদে উচ্চ কৰি হান হান মার মার হবে ফুল ধরি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 জয় কৃষ্ণ। এতিয়া এনে ভাবে সেইজন হিৰণ্যকশিপুৱে সেইসকল দৈত্যক আজ্ঞা কৰিছে নিজৰ পুত্ৰক বধ কৰিবলৈ। সেইকাৰণে কৈছে সকলোৱে উপায় আকৌ লাগে বধিবা ক সকলোৱে এটাই উপায় কেৱল মোৰ পুত্ৰ সেইজন মোৰ বৌৰী যিজন ভক্তৰ সেইজনক বধ কৰিব লাগে। এই কথাখিনি শুনি সকলোজন দৈত্যই কেৱল হাতত অস্ত্ৰ লৈ সকলোৱে আগবাঢ়িছে। সেইখিনিতে কৈছে সেইসকল দৈত্য মানে এটা এটা ৰূপ বৰ্ণনা দিছে কেনেকুৱা কেনেকুৱা দেখিবলৈ, হয়নে বাৰু? তে দেখাতে কুৎসিত ভয় লাগিব দিয়ক এন্ধাৰত দেখিলে। সেইকাৰণে কৈছে যে কৈছে ভোজন সময়ে আকৌ বিষ দিয়া মাৰ শুনি হেনো ইন্দ্ৰিয়ক কৰে প্ৰত্যাহাৰ। যদি তোমালোকে মানে খোৱা বোৱা সময়ত বিষ দিও মা তেতিয়াও মই শুনি আনন্দ পাম। এনে ভাবে সেইসকল দৈত্যক আজ্ঞা কৰিছে। সেই লগে লগে দৈত্যসকলে কৈছে মাৰ মাৰ বুলি ৰাক্ষস অসংখ্যাত কোটি লক্ষ খোল লয়া উঠিল সভাত। একে মাৰ মাৰ বুলি সকলোৱে আজ্ঞাহে পাব লাগে আৰু হাতত খোল লৈ লৈ একদম সকলোৱে আগৰি আহিছে। ইয়াতে উল্লেখিত কৰিছে সকলোৱে মানে কৈছে সহজে দশন লাংগল যেন ইখ একেবাৰে নাঙলৰ মানে ফালৰ দৰে আপোনাৰ দাঁত মুখৰ। তাৰপিছত কৈছে দন্তৰ কামোৰ আউৰ দেখি বিষং দৃশ্য দাঁত কামুৰি কামুৰি আহিছে। আৰু কৈছে বেগতেক ঠুনক মুঠনেক ওলাই আছে দান্ত্ৰ তাক দেখি সমস্তৰে ভয়ে শুকাই আন্ত। এনেকুৱা দীঘল দীঘল দাঁত ওলাই আছে দেখিলে বোলে সকলো অন্তকণ্ঠ শুকাই যায়। আৰু সেইসকলে দাঁত কামুৰি কামুৰি আহিছে আৰু তেওঁলোকৰ দাড়িবিলাক তামৰ নিচিনা। আপোনাৰ গম পাইছে তামৰ দাড়ি বুলি কয়। আমাৰ গাঁৱত এজন আছিল আগতে দিয়ক কেইদিনমানহে তাক সকলোৱে তামৰ দাড়ি বুলি মাতে। মানুহজন ঢুকাল বাৰু নামটো নমজা হওক। গতিকে সেই তামৰ দাড়ি কেইদিনমান চাবচোন কিছুমান মানুহে দুই এডালহে থাকে কিন্তু বৰ ডাঙৰ ডাঙৰ জঠৰা জঠৰা। এওঁলোকৰ মানে এডাল তামৰ নিচিনা তামৰ দাড়ি। সেইকাৰণে কৈছে তামৰ সদৃশ দাড়ি গোপ আৰু কৈছে কুৰু কটা কেশ এনে ভাবে আহিছে। আৰু এনে ভাবে কৈছে হাতী চিংগালী বৰ্ণ কুবে সকল হাতী নিচিনাৰ চিগালৰ নিচিনাৰ। আৰু এনে ভাবে কৈছে কিছুমানৰ নাক কেইটা বোলে একেবাৰে চেপেটা দেখিবাই বেয়া বুজিছে নাকে মুখে সমানে লগা চেপেটা। আমাৰ এছ টি মানুহবিলাকৰ বেছি আছে দিয়ক নাক চেপেটা যা হওক। এনে ভাবে কৈছে নাক চেপেটাৰ আৰু চকুত মানে এনি টাইম দেখিলে মানে জুই ওলাই আছে।
আৰু এনেভাৱে কৈছে কিছুমানৰ মুখকেইখন বোলে এটা এটা আপোনাৰ 12 কেজি ধৰা মানে ধান চাউল ধৰা পাচি দুপাৰা ধৰা পাচি এটা এটা পাচি নিচিনা মুখ আপোনালোকে দেখিব নেকি গতিকে এনেকুৱা মুখ সেইকাৰণে কৈছে 2 মুঠি মান গল উচ্চ কৰি ইমান ওখ গলে সময় পেটৰ দেখনতে আখে বেহি পেটে ডিঙিয়ে বোলে সমান ডিঙিটো মানে একেবাৰে চুটি গম পাইছেনে কেনেকৈ দেখিব চাওকচোন তুলনা কৰক প্ৰথম দিনা যেতিয়া মই পঢ়িছিলোঁ ভাগৱতখন মই তেতিয়া চিন্তা ৰাম এইকেইটাক যদি দেখা পোৱা যায় কেনেকুৱা লাগিব হ'বনে বাৰু যি দৃশ্য দিছে বা আচৰিত গতিকে এনেভাৱে কৈছে আৰু এনেভাৱে কৈছে কৈছে বিগঠে কটনা খবে খান্দুল আকাৰ আকুৱালৰ 2 মান কংকাল সবাৰ 2জনে আকুৱালি ধৰিলেও কঁকালটো মানে ধৰিব নোৱাৰে ইমান ডাঙৰ ডাঙৰ কঁকাল বুজিছে এনেকুৱা মানে সেই দৈত্যসকলৰ কৈছে তাল গছৰ সমান তেওঁলোকৰ বোলে ভৰিবিলাক মস্ত মস্ত ওখ ডাঙৰ ডাঙৰ যেন পুখাৰী হাতৰ দেখি কৃষ্ণা ডাং সবে হাতৰ ফুলৰ ধৰি নাদে উচ্চ কৰি হান হান মাৰ মাৰ সবে ফুল ধৰি আজি অস্ত ধৰি ললে আৰু কি কয় কৰি থাকক এসপ্তাহ নহয় জানো অহা সপ্তাহলৈ আকৌ শাস্তি পাবই আৰু কিমান শাস্তি দিয়ে দিব কাৰণ কিয় আমি পঢ়িলে অকণমান সময়তে শাস্তি শেষ হ'ব কিন্তু প্ৰহ্লাদকতো এদিনে শাস্তি দিয়া নাই বহুত দিন দিছে সেইকাৰণে আজি অস্ত ধৰি আজি বা শাস্তি এসপ্তাহ দি থাকক জয় কৃষ্ণ।